চেঙাৰ খংৰা আৰু পশ্চিম মাজদিয়াত AIUDFৰ নিৰ্বাচনী কাৰ্যালয়। চেঙা সমষ্টিৰ খংৰা আৰু পশ্চিম মাজদিয়াত AIUDFৰ কাৰ্যালয় মুকলি কৰে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত চেঙা সমষ্টিৰ খংৰা গাঁৱত দেওবাৰে AIUDFৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি তেওঁ কয় যে ধুবুৰী সমষ্টিত বদৰুদ্দিন আজমলৰ প্ৰতিদ্বন্দ্বী কোনো নাই। আজমলৰ জয় নিশ্চিত বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। নিৰ্বাচনী সভাত সংগ দিয়ে দলৰ অন্যান্য কৰ্মকৰ্তাসকলে। আজি চেঙা সমষ্টিত প্ৰায় 8-10খন নিৰ্বাচনী কাৰ্যালয় মুকলি চলি আছে আৰু আমি আজি এইমাত্ৰ এখন কাৰ্যালয় মুকলি কৰিলোঁ আৰু কেইবাখন কাৰ্যালয় মুকলি কৰিব লগা আছে। আজি চেঙা সমষ্টি ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমল জিকি আছে আৰু আপোনালোকে উপস্থিতি চাই আছে, মানুহৰ মাজত জনৰূপ চাই আছে। বদৰুদ্দিন আজমল চাহাব চতুৰ্থবাৰৰ কাৰণে MP হ'বলৈ গৈ আছে আৰু যিসকলৰ হাত আমাৰ ভাতৃ তেজেৰে ৰাঙীন, বিশেষভাৱে কংগ্ৰেছৰ ৰকিবুল হুছেইন, তেওঁলোকক ৰাইজে প্ৰত্যাখ্যান কৰিছে আৰু আমি খুব আৱেগজৰ্জৰিত যে বৰপেটাত যেতিয়া 2010 চনৰ 21 জুলাই তাৰিখে আমাৰ 4 ভাতৃক হত্যা কৰা হৈছিল, তেতিয়া ৰকিবুল চাহাবতৰ চৰকাৰ আছিল, তেতিয়া আমাক ন্যায় দিয়া নাই। যেতিয়া 2011 চনত BTAD আমাৰ ভাতৃ, আমাৰ তেজৰ মানুহ, আমাৰ কুটুম, তেওঁলোকক হত্যা কৰা হৈছিল গুলীয়াই, সেই মানুহৰ কাষত বদৰুদ্দিন আজমল চাহাব থিয় হৈছিল। কিন্তু ৰকিবুল হুছেইনে সেই সময়ত তেওঁ লণ্ডনত অলিম্পিক চাবলৈ গৈছিল, তেতিয়া তেওঁলোকৰ চৰকাৰ আছিল, আমাৰ মানুহক ন্যায় দিয়া নাই। যি সময়ত চালাবিলত আপোনাৰ গোষ্ঠী সংঘৰ্ষত পীড়িত লোকৰ কাৰণে বদৰুদ্দিন আজমল চাহাবে আশ্ৰয় শিবিৰ, ত্ৰাণ শিবিৰ নিৰ্মাণ কৰিছিল, সেই সময়ত ৰকিবুল চাহাবহঁতৰ চৰকাৰে আমাৰ কাৰণে ডিটেনশ্যন কেম্প সৃষ্টি কৰিছিল। গতিকে এইবিলাক কথা আজি মিয়া মানুহৰ, মুছলমানৰ মাটিৰ পট্টা দিয়া নাই। আজি গোটেই অসমব্যাপী মানুহৰ উচ্ছেদৰ সমস্যা, এইবিলাক সকলো সৃষ্টিৰ স্ৰষ্টা যে কংগ্ৰেছ, এই কথাটো বুজি উঠিছে। গতিকে ৰকিবুল হুছেইনে যিমানে উৰিব সিমানে তেওঁ ভাগৰিব, তেওঁ ৰেষ্ট লওক, তেওঁৰ দিন ইয়াতে নাই আৰু ৰকিবুল হুছেইনক আমি প্ৰত্যাখ্যান কৰিছোঁ, ইয়াতে সম্ভৱ নহয়। ৰকিবুল হুছেইনহঁতে NRC-টো নিজে কংগ্ৰেছৰ সময়ত সৃষ্টি কৰা নাই। 4জন মুছলমানক তেওঁলোকৰ কংগ্ৰেছ চৰকাৰে হত্যা কৰিছিল আৰু সেই হত্যাকাৰীসকলৰ এই ধৰণৰ অবান্তৰ কথাত আমি তেওঁলোকক ধিক্কাৰ দিছোঁ আৰু আমি AIUDF দলে NRC-ৰ সময়ত যিখিনি কাম কৰিছিল সুশীল সমাজে জানে। আপুনি সুপ্ৰিম কোৰ্টৰ ৱেবছাইটত গৈ চাওক, জমিয়ত উলেমা, AIUDF দলৰ বিধায়ক আৰু অন্যান্য ব্যক্তিবৃন্দৰ জৰিয়তে আৰু AIUDFৰ সুপ্ৰিম বদৰুদ্দিন আজমল চাহাবক প্ৰত্যক্ষ হস্তক্ষেপ যিমানবিলাক মোকৰ্দমা আৰু মানুহক প্ৰত্যক্ষভাৱে সহায় সহযোগ কৰা হৈছে, ৰকিবুল হুছেইনহঁতে কৰা নাই, কাৰণ তেওঁলোকে নকৰে। তেওঁলোকে মুছলমানক ভয় দেখুৱাই সদায় ভোট ল'ব বিচাৰে, ভয় ভীতি দেখুৱাই ভোট লোৱাৰ দিন গ'ল। মুছলমানৰ যিমান শোষণ আপোনালোকে স্বাধীনতাৰ 8 বছৰলৈ কৰিছিল আৰু নচলিব, যাৰ কাৰণে মুছলমানে আপোনালোকক প্ৰত্যাখ্যান কৰিছে, অনাগত সময়ত আপোনালোকক ঠাই নিদিয়ে। প্ৰতিদ্বন্দ্বিতা নাই ধুবুৰীত বদৰুদ্দিন আজমল একক আৰু অদ্বিতীয়, তেওঁ জিকিছে। চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।